5 কুইণ্টেল ওজনৰ 8 ফুট উচ্চতাৰ বিশাল লাচিতৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা হ'ল জামুগুৰিহাটত। বিশাল শোভাযাত্ৰাৰে চতিয়াৰ পৰা জামুগুৰিহাটলৈ লৈ অহা হ'ল লাচিতৰ প্ৰতিমূৰ্তি। বিশাল শোভাযাত্ৰাৰে 5 কুইণ্টেল ওজনৰ 8 ফুট উচ্চতাৰ লাচিতৰ প্ৰতিমূৰ্তি লৈ জামুগুৰিহাট আৰু চতিয়াত দেখা পোৱা গ'ল ব্যাপক উৎসাহ আৰু উদ্দীপনা। যুৱ উদ্যোগী নীৰজ নিশিম হাজৰিকাৰ প্ৰচেষ্টাত জামুগুৰিহাটৰ শান্তিপুৰস্থিত কন্যকা মাৰ্কেটিং ছ'চাইটিৰ সন্মুখভাগত অহা লাচিত দিৱসৰ দিনটোতে সম্পূৰ্ণ মাংগলিক পৰম্পৰাৰে স্থাপন কৰা হ'ব এই বৃহৎ প্ৰতিমূৰ্তি। সেই উদ্দেশ্যে ভাস্কৰ্য শিল্পী মনজিৎ হাজৰিকাৰ হাতৰ পৰশত প্ৰাণ পাই উঠা এই প্ৰতিমূৰ্তিভাগ আজি এইদৰে সন্মুখত গজৰাজ আৰু পুষ্পসজ্জিত বাহনত জাতীয় সাজপাৰ পৰিধান কৰি বৃহৎ শোভাযাত্ৰাৰে লৈ অহা হয় কন্যকা মাৰ্কেটিং ছ'চাইটিৰ সন্মুখলৈ। ইয়াৰ পিছতে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষত অৱস্থিত মাৰ্কেটিং ছ'চাইটিৰ সন্মুখত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত প্ৰতিষ্ঠা কৰা হয় লাচিতৰ প্ৰতিমূৰ্তিভাগ। হাজাৰ হাজাৰ লোকৰ উপস্থিতিত প্ৰতিমূৰ্তিভাগ প্ৰতিষ্ঠাৰ পিছত বিধায়ক হাজৰিকাই উদ্যমী যুৱক নীৰজ নিশিম হাজৰিকাৰ এই প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে অসমীয়া জাতিৰ শৌৰ্য বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিতৰ নিভাঁজ দেশপ্ৰেম তথা বীৰত্বক সৰুগত কৰি অনাগত দিনত অসমীয়া জাতিটো আগবাঢ়িব লাগিব বুলিও মত পোষণ কৰে। নদৱাৰৰ পৰা প্ৰাণশংকৰ ভূঞাৰ ৰিপৰ্ট, গ্ল'বেল এনি 24x7। বাকী ৰাইজৰ কাৰণে অসমৰ কাৰণে এটা ঐতিহাসিক যে আমাৰ অসমীয়া জাতিৰ স্বাভিমান বা আমাৰ সূৰ্য বীৰ্য মহাবীৰ লাচিত বৰফুকন তেওঁৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠিত কৰিবৰ কাৰণে নদুৱাৰৰ আমাৰ জামুগুৰি শান্তিপুৰ অঞ্চলত নীৰজ নিশিম হাজৰিকাৰ উদ্যোগত ৰাইজৰ বিভিন্ন সংগঠনৰ সহযোগত ৰাইজৰ সহযোগত আজি পবিত্ৰ দিনটো ইয়াতে প্ৰতিষ্ঠা কৰিবলৈ লোৱাটো আমাৰ সকলোৰে কাৰণে গতিকে প্ৰতিজন অসমীয়াই মই অসমীয়া বুলি কওঁতে বৃহত্তৰ অসমীয়া জাতিৰ অন্তৰ্গত বিভিন্ন ভাষা জনগোষ্ঠী ধৰ্মৰ মানুহ যি নিজকে অসমীয়া বুলি ভাবে যে প্ৰত্যেকেই আচলতে গৌৰৱান্বিত। কাৰণ এইখন অসমত আমি এনেকৈ থাকিবলৈ নাপালোহেঁতেন যদি লাচিত বৰফুকনৰ জন্ম নহ'ল। কাৰণ কেনেকৈ লাচিত বৰফুকনে সকলো জাতি জনগোষ্ঠীৰ মানুহক লৈ তেওঁৰ নেতৃত্বত যুঁজ দি এইখন অসম সুৰক্ষিত কৰিছিল। এইখন অসমীয়াৰ প্ৰভুত্ব বীৰ লাচিত বৰফুকনে ৰক্ষা কৰিছিল। গতিকে তেওঁ আমি সকলো অসমীয়াই তেওঁৰ প্ৰতি শ্ৰদ্ধা, সকলো অসম মাতৃৰ সন্তানে তেওঁক লৈ আমি গৌৰৱ কৰোঁ। গতিকে তেওঁৰ স্মৃতি চিৰযুগমীয়া কৰিবৰ কাৰণে, তেওঁৰ প্ৰতিমূৰ্তি স্থাপন কৰিবৰ কাৰণে আমাৰ ইয়াত যিহেতু হোৱা নাছিলে, গতিকে এই উদ্যোগটো আদৰণি। গতিকে ইয়াত লাচিত দিৱসৰ দিনা এই প্ৰতিমূৰ্তিৰ কাষতে এই দিনটো উদযাপন কৰিব আৰু আজি প্ৰতিষ্ঠিত হ'ব। গতিকে মই এগৰাকী অসম মাতৃৰ সন্তান হিচাপে মই অত্যন্ত সুখী আৰু উদ্যোক্তাসকলক মই ধন্যবাদ জনাইছোঁ। আৰু আমি সদায় যেনেকৈ অসমৰ আন্দোলনৰ সময়তো আমি লাচিত মূলাৰ অভয়বাণী বুলি আমি সেই শ্লোগানেৰে আমি সাহস আৰু প্ৰেৰণা পাইছিলোঁ। ঠিক তেনেকৈ এইখন অসমৰ প্ৰতি যিহেতু ভাবুকি পৰিকল্পিত ষড়যন্ত্ৰ এতিয়াও চলি আছে, গতিকে লাচিত বৰফুকনক আমি জীয়াই ৰাখিবই লাগিব আমাৰ মনৰ মাজত। তেওঁৰ সাহসত আমি সকলো জাতি জনগোষ্ঠী ধৰ্মৰ মানুহ একত্ৰিত হৈ আমি বৃহত্তৰ অসমীয়া জাতি শক্তিশালী হিচাপে প্ৰতিষ্ঠিত হ'বই লাগিব। আৰু আমি জাতিটো সুৰক্ষিত কৰিবৰ কাৰণে, সমৃদ্ধিশালী অসম গঢ়িবৰ কাৰণে, অসম মাতৃভূমি আমি অস্তিত্ব চিৰযুগমীয়া কৰি ৰাখিবৰ কাৰণে আমি কাম কৰিব লাগিব। আৰু সেইকাৰণে আমাক লাগে সাহস, আমাক লাগে প্ৰেৰণা, আমাক লাগে মহাবীৰ লাচিত বৰফুকনৰ সদায় যাতে আমাৰ চকুৰ আগত আমি তেওঁক লৈ আগবাঢ়ি যাব পাৰোঁ। এই পৰিৱেশ এইখন অসমত দৰকাৰ আৰু সেইকাৰণেই চৰকাৰেও পদক্ষেপ কিছু গ্ৰহণ কৰিছে। আৰু নিজাববীয়াকৈ আজি এই অঞ্চলত যিটো নীৰজ নিশিম হাজৰিকাই উদ্যোগ লৈছে, তেওঁ উদ্যোগত যিখিনি মানুহে সহযোগিতা কৰিছে, যিখিনি সংগঠন বা যিখিনি ৰাইজে সহযোগিতা কৰিছে, মই তেওঁলোকলৈও ধন্যবাদ জনাইছোঁ। আৰু আমি সদায় লাচিত বৰফুকনক আগত লৈ আগবাঢ়ি যাব লাগিব, জাতিটোক সুৰক্ষিত কৰিব লাগিব। প্ৰথমে মই আপোনাৰ সকলোলৈ মই কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আচলতে আমাৰ
এই যি আমি লাচিতৰ প্ৰতিমূৰ্তি ভাগ আমি বনাইছোঁ, এয়া আমাৰ বহুদিনীয়া পৰিকল্পনা আছিলে আৰু এইখিনি মোক কাম কৰিবলৈ সুযোগ দিয়াৰ বাবে মই প্ৰথমেই কৃতজ্ঞতা জনাইছোঁ নৰদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্মা হাজৰিকা ডাঙৰীয়া আৰু তেখেতৰ সুযোগ্য সন্তান নীৰজ নিসিং হাজৰিকাই। বিগত কিছুদিনৰ পৰা আমি এই বিষয়লৈ বাৰ্তালাপ কৰি আছিলোঁ যে এভাগ লাচিতৰ প্ৰতিমূৰ্তি আবক্ষ চিমেণ্টৰ কংক্ৰিটৰ আমি ইয়াত প্ৰতিষ্ঠা কৰিম জামগুৰিহাটৰ মাজমজিয়াত। আজি সেইখিনি আমাৰ সৌভাগ্য হ'ল আৰু নৰদুৱাৰবাসীৰ যি স্বতঃস্ফূৰ্ত সঁহাৰি, যেনেধৰণে আমাৰ গৃহৰ পৰা শোভাযাত্ৰা কৰি আজি এক বিশাল ৰেলী কৰি পেলাই ইয়ালৈ আনিছে, সকলো ৰাইজলৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এই লাচিতৰ প্ৰতিমূৰ্তিভাগ বনোৱাৰ ক্ষেত্ৰত আমাৰ দাদা সঞ্জীৱ হাজৰিকা, মোৰ ভাতৃ প্ৰাঞ্জল হাজৰিকা, মোৰ সহকৰ্মী সকলোৱে যেনেধৰণে সহায় কৰিছিলে আঢ়ৈ মাহ সময় আমি সুন্দৰকৈ প্ৰতিমূৰ্তি হৈছে বুলি ৰাইজলৈ এতিয়া আমি আজি 21 তাৰিখে আমি ৰাইজলৈ অৰ্পণ কৰিছোঁ। সমগ্ৰ নৰদুৱাৰ অঞ্চলবাসী ৰাইজে এক গৰ্জন দিছে, এক হুংকাৰ দিছে যে বৰ্তমান যি সময়ৰ আহ্বান যে আমাৰ বৃহত্তৰ অসমীয়া জাতিটো একগোট হৈ থাকিব লাগিব, যিহেতু আমি জানো যে মহাবীৰ যোদ্ধা লাচিতে অসমীয়া জাতিক একগোট কৰিছিল আৰু আহোম সাম্ৰাজ্যই তেখেতৰ নেতৃত্বত মোগলক 17 বাৰ হৈ পৰাজিত কৰিছিল আৰু আমাৰ শৌৰ্য বীৰ্য মান মৰ্যাদা আমি তেওঁৰ বাবেই আজি হয়তো এনেদৰে সুখত আমি জীয়াই আছোঁ। গতিকে মই ভাবোঁ যে বৰ্তমান যুৱ প্ৰজন্মৰ প্ৰত্যেকজন প্ৰতিনিধিৰ ই এক জাতীয় দায়িত্ব যে তেওঁলোক ওলাই আহিব লাগে। আৰু আজি আমি দেখিছোঁৱেই যে তেওঁলোকৰ যি স্বতঃস্ফূৰ্ত সঁহাৰি, জাতি ধৰ্ম ভাষা দল সংগঠন নিৰ্বিশেষে ৰাইজ আই মাতৃ যুৱক যুৱতী জ্যেষ্ঠ ভাতৃ কনিষ্ঠ ভাতৃ সকলো ওলাই আহি যি স্বতঃস্ফূৰ্ত সঁহাৰি আমাক জনালে আৰু আমি চতিয়াৰ পৰা জামুগুৰিলৈ এক বৰ্ণিল শোভাযাত্ৰাৰে আমাৰ অসমৰ শৌৰ্য বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি আনি ইয়াত এতিয়া উপস্থিত হৈছোঁ। আজি আমি মূৰ্তিভাগ জামুগুৰি মাৰ্কেটিং কমপ্লেক্সৰ প্ৰাংগণত প্ৰতিষ্ঠা কৰিম, ইয়াত থ'ম আৰু মূৰ্তিভাগৰ আনুষ্ঠানিক উন্মোচন কৰা হ'ব 24 নৱেম্বৰ দেওবাৰ অৰ্থাৎ লাচিত দিৱসৰ দিনা। আৰু মই আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছোঁ যে মূৰ্তিভাগ শুভ উন্মোচন কৰিবলৈ আমি আহ্বান জনাইছোঁ, আমি নিমন্ত্ৰণ জনাইছোঁ ৰূপন গোহাঁই বৰুৱা ডাঙৰীয়া। তেখেত আহিব আৰু 24 নৱেম্বৰ তাৰিখে এক বিশেষ আলোচনা চক্ৰৰ ইয়াত আহ্বান কৰা হৈছে মাৰ্কেটিং কমপ্লেক্সৰ প্ৰাংগণত এক পজিটিভ মেছেজ যোৱাকৈ সমগ্ৰ অসমলৈ যাতে এক ধনাত্মক বাৰ্তা যায় আমাৰ নৰদুৱাৰ সমষ্টিৰ পৰা, সেয়া আমি কামনা কৰিছোঁ। আৰু মই ভাবোঁ যে আজি যুৱ প্ৰজন্ম জাগিছে, নৰদুৱাৰ সমষ্টিৰ ৰাইজ জাগিছে, এয়াই আচলতে দৰকাৰ আছিল আমাৰ বৰ্তমান সমস্যাৰ যি প্ৰত্যাহ্বান তাক পাৰ কৰিবলৈ। গতিকে শেষত মই সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ এই মূৰ্তিভাগ সুন্দৰকৈ বনোৱাৰ বাবে তেওঁলোকৰ উৎকৃষ্ট ভাস্কৰ্য কলাৰ নিদৰ্শন দাঙি ধৰি শিল্পী মনজিৎ হাজৰিকা আৰু তেখেতৰ ভাতৃ সঞ্জীৱ হাজৰিকাই যি ধৰণে কষ্ট স্বীকাৰ কৰি 3 মাহ জোৰা কষ্ট কৰি এই মূৰ্তিভাগ লাচিত বৰফুকনৰ মূৰ্তিভাগ সুন্দৰভাৱে তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে, তেওঁলোকক মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নৰদুৱাৰবাসী ৰাইজক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোক নোহোৱা হ'লে আজিৰ এই কাৰ্য সফল নহ'ল। গতিকে শেষত